সাংসদজন আমি নিৰ্বাচিত কৰা সাংসদজন পাকিস্তানৰ লগত লিংক এটা আছে, এইটো আগতে আমি জনা নাছিলোঁ, কিন্তু এতিয়া জানিবলৈ পাই মই আচৰিত হৈছোঁ। আৰু তেওঁ এতিয়ালৈকে স্পষ্ট কৰি দিয়া নাই যে কথাটো হয়। চালে বেৰে ক'ব কিছুমান কথা কৈছে, কিয় হয় বা নহয় কিয় কোৱা নাই, কিয় কণ্ট্ৰভাৰ্চি কৰিছে, কিয় আমাক বিভ্ৰান্তিত পেলাইছে, কিয় তেওঁ আমাক কিয় বিভ্ৰান্তিত পেলাইছে। কিন্তু এতিয়া আমি নিজে অলপ লজ্জিত। তেওঁ এইটো যদি বেকডোৰেদি এইটো কাম কৰিছে, তেখেতৰ পৰিবাৰো তাত থাকে, তাৰ পৰা দৰমহা লয়, 2 লাখ টকা লয় বুলি শুনিছোঁ, আমি নাজানো কিমান লয়। স্পষ্ট কৰক কথাটো যে হয় নহয়, তেতিয়া আমি যোৰহতীয়া ৰাইজে আমি তেখেতক এটা ল'ব পাৰিম। যোৰহতীয়া ৰাইজৰ কাৰণে এটা অপমানৰ কথা মই দেখিছোঁ, আমি নিজে এটা অপমান পাইছোঁ, নিজে আচৰিত হৈছোঁ। তেখেতে স্পষ্ট কৰক কথাটো হয় যদি হয়, নহয় যদি নহয়, নহয় যদি আমাক বিভ্ৰান্তিৰ সৃষ্টি নকৰিব। কাৰণ আজি কিছুদিনৰ পৰা এই খবৰটো পঢ়ি আমাৰ নিজে আচৰিত হৈ গৈছোঁ। তেখেতে কিয় নকয়? ইমান ডাঙৰ ডাঙৰ কেলেংকাৰী কথা ওলাই গৈছে, চবেই স্বীকাৰ কৰিছে, কৈ দিলে হ'ল যে মই হয় নহয়, মই গৈছোঁ নাই যোৱা। মই পাকিস্তানলৈ গৈছিলোঁ বা নাই যোৱা, কিয় কথাটো ৰাইজৰ মুখলৈ আহি পৰে? কাৰণ আমাৰ জনাৰ অধিকাৰ আছে, কাৰণ আমিয়ে তোমাক জিকাই পেলাই সেই সংসদলৈ পঠিয়াইছোঁ। সন্মানীয় সাংসদ, যোৰহাটৰ নিচিনা এটা সন্মানীয় লোকসভা সমষ্টিৰ পৰা আমি আপোনাক ভোট দি পেলাই জিকাই পঠিয়ালোঁ। আৰু আজি যদি আপুনি আমাক আহি পেলাই সেই কথাষাৰ স্পষ্টকৈ মুকলিকৈ নকয়, তেতিয়াতো আমি বিভ্ৰান্তিত পৰিম, স্বাভাৱিক কথা। তুমি কেলে গৈছা, কিয় নাই যোৱা, সেইখিনিতো আমি বিচাৰিমেই ন, স্বাভাৱিক কথা। আমিয়ে জিকাই পেলাই সেই সন্মানীয় সংসদলৈ সাংসদ কৰি দিলোঁ, ৰাইজে ৰজা পাতিছে। আমাৰ যোৰহাটবাসী লোকসভাৰ ইমান এটা সন্মানীয় হেৰি, মানুহে কৈছে যে তেখেতে কথা ক'ব জানে, আচলতে কথা আৰু কামৰ পাৰ্থক্য আছে। ময়ো ব্যক্তিগতভাৱে বহুত সামাজিকভাৱে দায়ী। সন্তানক, ল'ৰা ছোৱালীক ব্ৰিটিছৰ সাংসদ কৰিছে, বেলেগ দেশৰ হেৰি কৰি দিছে, নাগৰিকত্ব প্ৰদান কৰিছে, আৰু আমি সেইজনকে জিকাই পেলাই সাংসদ কৰি থৈ দিছোঁ। এয়া সঁচাকৈ বৰ লাজে দুৰ্ভাগ্যজনক কথা। আমি কাৰো পক্ষত কথা কোৱা নাই, আমি কথা ক'ব বিচাৰিছোঁ যে আমি জিকাই পঠিয়াইছোঁ, গতিকে আমাক ক'ব লাগিব ন। যোৰহাট সমষ্টিৰ এজন সাধাৰণ নাগৰিক হিচাপে আমি আমাৰ যোনজন জনপ্ৰতিনিধি, যি আমাৰ সংসদত আমাক প্ৰতিনিধিত্ব কৰে, তেওঁৰ পৰা আমি এটা ক্লিয়াৰিফিকেশ্যন বিচাৰিছোঁ। কাৰণ এইটো বস্তুটো গৌৰৱ গগৈ ডাঙৰীয়াই গম পায় নে নাপায় নাজানো, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ এই কথাখিনি কিন্তু যোৰহাটৰ এতিয়া একেবাৰে গ্ৰাছৰুটলৈকে পাই গৈছে। আৰু এই কথাটোত আমি এটা ক্লিয়াৰিফিকেশ্যন বিচাৰিছোঁ। যিহেতু আমাৰ জনপ্ৰতিনিধি হয় আৰু তেখেতৰ পুত্ৰ কন্যা যদি ব্ৰিটিছ নাগৰিক হয়, সেইটো পত্নীও, তেতিয়াহ'লে এইটো হাস্যকৰ হ'ব, এইটো অত্যন্ত হাস্যকৰ। আৰু আমি যোৰহাটবাসী হিচাপে সঁচা কৈছোঁ, আমি লজ্জিত। আৰু তেখেতে তৰুণ চন্দ্ৰ গগৈৰ সন্মানটো ৰাখিব লাগে। আৰু মই এপিল কৰিছোঁ যোৰহতীয়া হিচাপে যে গৌৰৱ গগৈ অতি সোনকালে, তেখেতৰ পুত্ৰ 2 ল'ৰা ছোৱালী এহাল আছে ন, তেখেতলোকে আমাৰ ভাৰতীয় নাগৰিকত্ব লওক, পত্নীকো ভাৰতীয় নাগৰিকত্ব দিয়ক। ভোটাৰ হিচাপে আমি খুব প্ৰথমে আচৰিত হৈছিলোঁ, তাৰপিছত আমি দুখ পাইছিলোঁ, আৰু আজিৰ ডেটত আমি লাজ পাইছোঁ। আচলতে আমি লাজ এইটো কাৰণে পাতিছোঁ, তেওঁ কালি যিখন সংবাদমেল কৰিছে, যিখন আমাৰ অনলাইন ছ'চিয়েল মিডিয়াত যিখন আহিছে, সেইখন চাই পেলাই আমি দেখিছোঁ, মোৰ যিটো অনুভৱ হৈছে যে আমাৰ সৰুতে যেতিয়া অংকত ল'ৰা ছোৱালীয়ে বেয়া কৰে, আৰু দেউতাকে যেতিয়া সোধে যে অংকত কিয় বেয়া কৰিলি, ল'ৰাজনে কয় যে নহয়, মোৰ লগত আৰু বহুতে বেয়া কৰিছে। ৰাইট, মোৰ কালি তেওঁ গোটেই সংসদমেলখন চাই এজন সৰু ল'ৰাই কথা পাতি থকা নিচিনা। আই নেভাৰ ফেল ডেট হি ইজ এ মেচিয়ৰ্ড MP অফ যোৰহাট। ৰাইট, কাৰণ এজন মেচিয়ৰ্ড যেতিয়া মানুহ এজনে যেতিয়া কথা পাতে, কোনোবাই তেওঁৰ কাৰণে প্ৰমাণ দেখাবলৈ ৰখি থাকিব নালাগে। তেওঁ যদি নিকা হয়, তেওঁ সঁচা হয়, তেওঁ দেশৰ স্বাৰ্থত কাম কৰি আছে, তেখেতে কোনোবাই, আজি আপুনিয়ে হওক, মই হওক বা আমাৰ মাননীয় CM হওক, তেখেতে প্ৰমাণ দিয়াতকৈ তেখেতে নিজেই ওলাই আহি ক'ব লাগে যোৰহাটৰ ভোটাৰক, সেইটো সঁচা নিমিছা কৰিলেই হ'ল যে মই গৈছিলোঁ বা মই নাই যোৱা, ময়ো অংকত বেয়া কৰিছোঁ, মোৰ লগৰকেইটাই অংকত বেয়া কৰিছে। ৰাইট, কিন্তু তেওঁ যিখিনি উদাহৰণ দিছে, সেই উদাহৰণখিনি যদি চাই, তেওঁলোক যেতিয়া গৈছিলে, তেওঁলোকে এজন পলিটিকেল কেপাচিটিত গৈছিলে, আৰু তেওঁলোক যোৱাখিনি গোটেই ভাৰতবৰ্ষই গম পায়। তেওঁ বেদ মালিকৰ কথা কৈছে, বেদ মালিক ৱেণ্ট এজ এ জাৰ্নেলিষ্ট। বেদ মালিক কেতিয়াও কোনো পলিটিকেল এটা এজেণ্ডাত যোৱা নাছিলে। 2014 চনত এইটো বিষয়ে বহুত বিতৰ্ক হৈছিলে, আৰু বিতৰ্কটো কেতিয়াই নিকা হ'ল। আজি মোৰ লাগে যে তেওঁ সেইটো ক'ব পৰা, মোৰ মতে এইটো তেওঁ খুচৰা নাই বা কংগ্ৰেছে খুচৰা নাই, এইটো ক'ব পৰা তেওঁক ফিটটো দিয়া হৈছে। মোক লাগিছে তেওঁ ক'ব পৰা দিয়া হৈছে, কাৰণ তেওঁৰ নিজৰ যিটো স্থিতি আছিলে, সেই স্থিতিটো আজি তেওঁ খহনীয়া হোৱা তেওঁ দেখা পাইছে মুখৰ আগত। এজ এ সংসদ মোৰ লাগে তেখেতৰ হয়তো অসমৰ প্ৰতি কোনো সন্মান বা অসমৰ প্ৰতি কোনো আশা নাই তেওঁ, যে তেওঁৰ ল'ৰা ছোৱালী ইয়াত ভৱিষ্যতে ভালকৈ থাকিব পাৰিব, তেওঁৰ ৱাইফে তেওঁলোকে ইয়াত ভালকৈ পাব, আৰু তেওঁৰ কোনো তেনেকুৱা আশা নাই, একো সন্মান নাই বা তেখেতৰ কৰিবলগীয়াও নাই। আমি সুধি আছোঁ, চবেই সুধি আছে, চবেই কথা তেওঁ এনচাৰ দি দিলে হয়। গৈছে যদি গৈছে, নাই যোৱা যদি নাই যোৱা, নহয় জানো? কৈ দিলে হয় যে মই গৈছিলোঁ বা নাই যোৱা। কিন্তু বেলেগ গৈছে, কোনোবা গৈছে, আমাৰ দৰকাৰ, তেওঁ আমাৰ যোৰহাটৰ সংসদ। আমি লাজ পাইছোঁ কথাটো, বিভিন্ন মানুহে ফোন কৰে যে হয় নে নহয়, এই বস্তুটো আমি যথেষ্ট বিভ্ৰান্তি পৰিৱেশ এটা সৃষ্টি হৈছে। আমি বিচাৰোঁ তেখেতে ক্লিয়াৰ কৰক বস্তুটো, যে তেখেত গৈছে নাই যোৱা, গ'লেও যোৱা বোলে, নগ'লেও নাই বুলি কৈছে।